অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 2 বছৰ ধৰি আমি মন কৰিছোঁ যে বাৰে বাৰে বাঘ হাজৰিকা নাই, এতিয়া শেহতীয়াভাৱে আজান পীৰ নাই, এই কথা বতৰাবিলাক কৈ পেলাই অসমৰ ঠন ধৰি উঠা যিটো বৃহত্তৰ অসমীয়া জাতি, সেই জাতি গঠনৰ প্ৰক্ৰিয়াক তেওঁ ভাঙি দিয়াৰ এটা ষড়যন্ত্ৰ কৰিবলৈ আৰম্ভ কৰিছে, যিটো অতি দুৰ্ভাগ্যজনক। সেয়েহে আমি তেখেতক প্ৰত্যাহ্বান জনাই ক'ব খুজিছোঁ যে তেখেতে অসমীয়া যি জাতি ঠন ধৰি উঠিছে, এই জাতি ভঙাৰ ষড়যন্ত্ৰত যেন লিপ্ত নহওক। তেখেতৰ যেন সুমতি উদয় হয় আৰু তেখেতে বাঘ হাজৰিকা নাই, আজান পীৰ নাই, এই কথা বতৰাবিলাক কোৱাতকৈ তেখেত মুখ্যমন্ত্ৰী, তেখেতৰ ক্ষমতা আছে, তেখেতে এই গোটেই বিষয়টোৰ ওপৰত চৰকাৰীভাৱেই হওক বেচৰকাৰীভাৱেই হওক এটা অধ্যয়নৰ ব্যৱস্থা কৰক। কোনোবা এখন বিশ্ববিদ্যালয়ৰ অধীনত অসমৰ এই যে বিতৰ্কিত তেওঁৰ কথা বতৰাবিলাক, এই কথা বতৰাবিলাকক গৱেষণা কৰাৰ এটা সুযোগ আনি দিয়ক। আৰু এই ধৰণে যদি এটা গৱেষণাৰ মাজেদি কেইজনমান স্বীকৃতপ্ৰাপ্ত গৱেষকে বাঘ হাজৰিকা নাই বুলি কয়, আমি মানি লওঁ। তাকে নকৰি যদি বাৰে বাৰে কৈ থাকে, তেন্তে আমি ক'ম যে বাঘ হাজৰিকা আছিল, আছে আৰু ভৱিষ্যতেও থাকিব। এইকাৰণেই যে বাঘ হাজৰিকাৰ নামত আমি থলগিৰি মুছলমানসকলে সাহস বিচাৰি পাওঁ, দেশপ্ৰেম বিচাৰি পাওঁ আৰু জাতিটোক ভাল পাবলৈ অনুপ্ৰেৰণা পাওঁ। তেওঁ আমাৰ এই সাহস, উদ্যম আৰু যি অনুপ্ৰেৰণা, এই অনুপ্ৰেৰণাক প্ৰত্যাহ্বান জনাই বাৰে বাৰে যদি কাউণ্টাৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব খুজিছে, তেন্তে আমি তাক অতি ঘৃণনীয় প্ৰচেষ্টা বুলি তেখেতক গৰিহণা দিছোঁ। আৰু ভৱিষ্যতলৈ তেখেতে যেন বাঘ হাজৰিকা নাই, আজান পীৰ নাই, এই ধৰণৰ টুলুঙা কথাবিলাক কৈ থাকি তেওঁ ভোট আহৰণ কৰিব পাৰিব, কিন্তু অসমীয়া জাতি মাটি ভেটিৰ যি আজি ভাঙোন ধৰিবলৈ আৰম্ভ কৰিছে, তাক কিন্তু ৰক্ষা কৰিব নোৱাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।